নমস্কাৰ। এই ভিডিঅ'টো মূলতঃ মই বনাবলৈ লৈছোঁ চিটেটৰ ফাইনেল এনচাৰ কি আৰু ৰিজাল্টৰ আপডেটৰ ওপৰত, যিটো আপোনাৰ চিটেট হৈছিলে ৰিচেণ্টলি 14 তাৰিখ আৰু 15 তাৰিখে ডিচেম্বৰ, মানে 2024 ডিচেম্বৰ যিটো চিটেট এক্সাম 14 ডিচেম্বৰ আৰু 15 ডিচেম্বৰত হৈছিলে। তাৰ এনচাৰ কিটো অলৰেডি আহি গ'ল 1 তাৰিখে 1 জানুৱাৰী 2025। এতিয়া ৰিজাল্ট ডেটটো আপোনাৰ মোটামুটি ধৰি লওক কালিলৈ সন্ধিয়া মানলৈ, মানে 7 জানুৱাৰী 2025 সন্ধিয়া মানলৈ আহি যাব লাগে। আৰু বাই চান্স নাহিলেও কাইলৈও আপোনাৰ পৰহিলৈ আহি যাব ৰিজাল্ট। পৰহিলৈ মানে বিশেষকৈ চিটেটৰ ৰিজাল্ট আপোনাৰ আবেলি মানতে দিয়ে, 3টা বজাৰ পিছতে আপডেট হয়। মানে ৰিজাল্টটো আগদিনাখন দিলে পিছদিনাখন আপডেট হয় যে, তো সেইটো হ'ল কথাটো। 7 বা 8 তাৰিখে ৰিজাল্ট আহিব। কাইলৈ অহাৰ চান্স আছে, যদি কাইলৈ নাহে পৰহিলৈ আহিব ৰিজাল্ট, ফাইনেল ৰিজাল্ট যিটো হয়। আৰু আপোনালোকৰ আৰু এটা কথা হ'ল যে মাৰ্কটো বাঢ়িবনে কমিব। কিছুমানে ভাবি আছে ধৰক কোনোবানে 60 পাই পেলাই ধৰক, যাৰ ৰিজাৰ্ভেশ্যনত আছে 60 ওলাইছে ধৰক, তাৰ বহুত বেছি বাঢ়িটো নাযায়, মেক্সিমাম আপোনাৰ 2-3 নম্বৰ বাঢ়িব পাৰে। আৰু কিছুমানৰ মানে যিটো ৰিজাল্ট চেক কৰাৰ প্ৰচেছটো ভুল হয়। তেওঁলোকৰ যিটো লেংগুৱেজ পেপাৰকেইখন সিহঁতে ভুলকৈ চেক কৰোঁতেনে সেইটোত এটা খেলি মেলি হয়। কোনোবাই যদিও মানে পাছ কৰিছে, তেওঁ মানে এনচাৰ কিট ধৰক ভুলকৈ যিটো কেলকুলেশ্যন কৰিছে, সেইটো কাৰণে ৰিজাল্টটো ভুল আহে, মানে ভুল নিজেই দেখে। আৰু ফাইনেল ৰিজাল্টটো সঁচা ৰিজাল্টটো আহি যাব। তো সেয়েহে আপোনালোকে ফাইনেল ৰিজাল্টলৈ অপেক্ষা কৰক। এতিয়া ডাইৰেক্ট অকল যিটো এনচাৰ কিটো চেক কৰি পেলাই মানে ডিম'টিভো নহ'ব, যাৰ মানে বেয়া ওলাইছে। আৰু যিসকল বৰ্ডাৰ লাইনত আছে ধৰক 80ত আছে ৰিজাৰ্ভেশ্যনবিলাক, যিবিলাকে ধৰক 80 ওলাইছে হিচাপ কৰোঁতে, বা যিটো আনৰিজাৰ্ভ হয় তেওঁলোকৰ 88 ওলাইছে, 87 ওলাইছে, তেওঁলোকৰ মানে সম্পূৰ্ণ মানে 99% চান্স আছে তেওঁলোকৰ 90 হৈ যোৱা, বা এইফালে ৰিজাৰ্ভেশ্যনৰ কাৰণে 82 হৈ যোৱাৰ মানে ফুল চান্স আছে। মাৰ্কটোতো মোটামুটি 1-2টো চিয়'ৰ বাঢ়ে। মানে এইবাৰ মই 3 নম্বৰমান বাঢ়িব যেন লাগিছে। মই যিটো চাইছিলোঁ, মই চেলেঞ্জ নাই কৰা বাৰু, চেলেঞ্জ কৰিবলগীয়া মানে কথা নাছিলে। বেলেগে মানে হেৰি কৰিছে, তাত মানে 3 নম্বৰমান বহাৰ মোৰ ওলাইছে। LPৰ কাৰণে কৈছোঁ দেই, MAটো মই হেৰি কৰা নাই, ইমান চোৱা নাই। LPত 2-3 নম্বৰ বাঢ়িব। তো ফাইনেল ৰিজাল্টলৈ অপেক্ষা কৰক। আৰু এইটো ৰিজাল্টটো সোনকালে আহিলে ভাল হয়। ধৰক এতিয়া নতুন এডভাৰটাইজো ওলোৱাৰ কথা ওলাই আছে ফেব্ৰুৱাৰী মানত, পঞ্চায়ত ইলেকশ্যনৰ পিছত। তো তাত ভাল হ'ব, যে যিসকলৰ মানে এইবাৰ ৰিজাল্টটো ভাল হ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব। সেইটোৱে আছিল মূলতঃ ভিডিঅ'টো। ভাল লাগিলে লাইক এটা মাৰি দিব।